Hello guys, welcome back to my new vlog. Aru aji hoi gol amar annual meet ase to bosor jitu hoy amar officer to khetu ase aru ase off-roading koribum aji off-roading or karone eta call aisile to ami jam off-roading koribor karone birat dhunia ta off-roading hoy ase to kihor off-roading hoy ase aru aji ami sob goal distribute korim ekgal bagot goal kinim aru kenake goal kinim kot ki korim aru program to kot hobo sob dekham to asa hatu jaba pura ready hoy ase efale আশা ৰেডি হোৱা নাই আজি বেটাও যাব অলপমান দেৰিকে ন বেটা আয়া তো এতিয়া আমি গৈ আছো গোল আনিবৰ কাৰণে একদম এগাল মান গোল আনিম তেনেলে ভাবিছো কাম এফালে চাক পুৰা চলি আছে এটা সাইড আমাৰ ক্লিয়াৰ এটো সাইড এটা বনাই আছে তো এফালে দি এতিয়া মানে ট্ৰেভেল কৰাটো বহুতে মুশকিল হৈ গৈছে তো পুৰা ধুলি আৰু এটো সাইড দেখাইছে জুম কৰি পেলাই চাব এ গুটি ৰাস্তা হৈ গৈছে এটো সাইড পুৰা ক্লিয়াৰ হৈ গৈছে আৰু আমি আহিছো এতিয়া গৈ আছো টানিক্সত বাট আমি এটা বঢ়িয়া বস্তু এটা পাই গলো খেটো হৈ গল টয়োটাৰ ফালৰ পৰা অফ-রোডিং ইয়াত ধুনিয়াকে বনাইছে তো সেটআপ এটা বনাইছে শহীদ বাগৰি ফিল্ডত এসা এখন হাইলাক্স গাড়ী তো এখন এটা দুনিয়াকে এৰ সেটআপ বনোৱা আছে তো ৰেম্প বিলাক দেখিছে বনাইছে তাৰ এটা গাড়ীখন উঠাবই আছে তো এটো কৰিম বুলি ভাবিলে ওপেন আছে কিন্তু আপুনি ৰেজিস্টাৰ কৰিব লাগিব ময়ো ৰেজিস্টাৰ কৰিবলৈ আগবাঢ়ি গলো এটা মই ৰেজিস্টাৰ কৰি ললো সাইন টাইন গোটেখিনি হৈ গল তো বলক মই কৰি চাও কেনেকুৱা লাগে তো কৰি পোৱা নাই ফাৰ্স্ট টাইম এবাৰ তো এতিয়া আমি আহি গলো অফ-রোডিং টো কৰিবৰ কাৰণে জাস্ট ৰেজিস্টাৰ কৰি ললো এতিয়া আমি যাম এটো জিগজাগ আছে এটো জিগজাগত উঠিম তাৰছত এটো আপত যাম এইফালে এটা আছে আৰু লাষ্টত এটো ফাইনাল আছে তো চলো experience তো টয়োটাই অৰ্গানাইজ কৰা বঢ়িয়া অফ-রোডিং এটা আমি কৰিলো পাপুদা আছিল পাপুদা কেনেকুৱা লাগিলে বহুত ধুনীয়া লাগিল অলপ ভয় এটা সময়ত আমি দেখাই পোৱা নাই আকসাইডে কি আছে বাট টানিক্সৰ গোটেই গোলখিনি আমি ৰেডি কৰিব দি আহিছো আৰু এতিয়া আমি আহিছো য'ত আমাৰ প্ৰগ্ৰাম হ'ব সিগনেট তো কলম্বিয়া যিটো বেংকেট হল আছে ইয়াত আমাৰ জবাৰ হৈছিলে ৰেডি কৰি থকা হৈছে পুৰা আৰু একদম টপ ফ্লোৰলৈ ওপৰলৈ আহিলে এনেকা পাব তেজপুৰৰ সিটি ভিউ এটা আপোনাক দেখাই দিছো এইটো হৈ গ'ল ওপৰৰ পৰা তেজপুৰৰ সিটি ভিউ এখন হৈ গ'ল আমাৰ মৰমৰ তেজপুৰ আছে আৰু ইয়াতে থকা ৰেষ্টুৰেণ্টত লৈ ললো দুটাই কফি একাপ আৰু ক্ৰিস্পি বেবিকন আৰু খাই পেলাই আকৌ যাব লাগে আমি এটা ফোন লৈ লোৱা হ'ল ইয়াৰ পৰা টানিক্সৰ পৰা তো এতিয়া আমি যে ৰখি আছো পেমেণ্টৰ কাৰণে আমি 4.5 লাখ টকাৰ ফোন লৈছো গোটেই যিমান বেগ দেখিছে ইয়াত 50-52 গোটেই গোল ভৰ্তি হৈ আছে তো আজি আমি গোলবিলাক ডিষ্ট্ৰিবিউট কৰিম গাইজ ফাইনেলি আমি ৰেডি হৈ গলো যাবৰ কাৰণে আৰু এফালে আশা ৰেডি এফালে বৌ গৈ আছে এবাৰ ফাৰ্ষ্ট টাইমৰ আৰু এবাৰ নিব বেটাও যাব নিব এইফালে আৰু এফাৰ গৈ আছে এইফালে আমাৰ বসন্তি আৰু বেটা এবাৰ ডাঙৰ হৈ গল চুলটুলি পুৰা বান্ধি ওলাইছে চলো
योगेश्वर नाथ, हिरोक सैकिया, हिरोक ज्योति दास, प्रांजल दास, गाइस कैसे? আৰু ষ্টেজতে ৰাজীৱ চৌধুৰী ছাৰ আৰু লগতে আমাৰ এনেকৈ ষ্টাৰ্ট হৈ গ'ল এনুৱেল মিট ফাংচনখন। তো বলক অলপমান আপোনালোকে এনজয় কৰক, কি হৈছিলে মই দেখাব চেষ্টা কৰিম। আৰু ফাইনেলি আমাৰ গোটেই প্ৰগ্ৰেম হওঁতে কেক কাটিংটো লাষ্টলৈ ৰখি গৈছিলে। আমি কেক কাটিং লাষ্টলৈ কৰিব আগবাঢ়ি গ'লোঁ, কিন্তু কেক কাটিঙত আমাৰ যিমান বাচ্ছা পাৰ্টি আছিলে, আমাৰ ষ্টাফৰ যিমান ফেমিলিৰ মূৰটো সোমাই লৈছে, ৰিচিও আছে ইয়াত। তো গোটেইকেইটা বাচ্ছা পাৰ্টিয়ে গোটেই কেকটো কাটিলে। তো এনেকৈ গোটেইখিনি আমি এনেকৈ এনজয়মেণ্ট কৰিলোঁ। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এয়া চাওক ৰিচিও ৰখি আছে, এইফালে ছাৰৰ ল'ৰাটো, তো এইফালে মোৰ লগৰজনৰ, তেনেকৈ গোটেইকেইজনৰ পিছফালে নাচি আছে। তো এনেকৈ এনজয়মেণ্ট হয় আৰু বিৰাট ধুনীয়াকৈ আমি প্ৰতি বছৰে এনেকৈ যিটো আমাৰ এনুৱেল মিট আছে বিৰাট ধুনীয়াকৈ অৰ্গেনাইজ কৰোঁ। ফাইনেলি গোটেইখিনি হৈ গ'ল। এতিয়া লাষ্টত লৈ ল'লোঁ মই ডিনাৰ। বহুত ফূৰ্তি কৰিলোঁ, বহুত এনজয় কৰিলোঁ। তো ভিডিঅ'টো আপোনাক কেনেকুৱা লাগিছে ক'ব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিওঁ।